নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে জনাও আমাৰ জ্ঞান আহৰণ চেনেলত স্বাগতম। আজি আমি স্বাধীন ভাৰতৰ এজন বিশিষ্ট মহান ব্যক্তিৰ জীৱনী সম্পৰ্কে সকলো তথ্য এই ভিডিঅ'টোৰ জৰিয়তে জানিম। আমাৰ সকলোৰে পৰিচিত মহাত্মা গান্ধী, আৰু মাত্ৰ কেইটামান দিনৰ পিছতেই আমাৰ গান্ধীজীৰ জন্মবাৰ্ষিকী, যাক নেকি আমি সকলোৱে বাপুজী নামেৰেও জানো। গতিকে এইজন ব্যক্তিৰ জীৱনী সম্পৰ্কে আমি আগতীয়াকৈ কিছু কথা জানি থোৱা দৰকাৰ। পৰিচয়: মহাত্মা গান্ধীৰ আচল নাম মোহনদাস কৰমচান্দ গান্ধী। মহাত্মা গান্ধী এনে এজন ব্যক্তি যিজনে মানৱ সমাজলৈ শৃংখলা, ভাতৃত্ববোধ, শান্তি আদি ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াইছিল। জন্ম: মহাত্মা গান্ধীৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰত 1869 চনৰ 2 অক্টোবৰ তাৰিখে। ভাৰতৰ ত্ৰাণকৰ্তা বুলি অভিহিত কৰা মহাত্মা গান্ধী গুজৰাটৰ এটা সাধাৰণ পৰিয়ালত ডাঙৰ দীঘল হৈছিল। মহাত্মা গান্ধীৰ পিতৃৰ নাম কৰমচান্দ গান্ধী আৰু মাতৃৰ নাম আছিল পুতলীবাই। শিক্ষা: পঢ়া শুনাত মধ্যমীয়া ছাত্ৰ মহাত্মা গান্ধীয়ে আনুষ্ঠানিক শিক্ষা আৰম্ভ কৰিছিল পোৰবন্দৰত। ইয়াৰ পৰৱৰ্তী সময়ত হাইস্কুলীয়া শিক্ষা লাভ কৰে ৰাজকোটত। সেই সময়ছোৱাত ভাৰতীয় সমাজ ব্যৱস্থাত বাল্য বিবাহ প্ৰচলন আছিল, যাৰ বাবে মাত্ৰ 13 বছৰ বয়সতে কস্তুৰীবাইৰ সৈতে বিবাহপাশত আবদ্ধ হয় মহাত্মা গান্ধী। অৱশ্যে বিবাহপাশত আবদ্ধ হ'লেও শিক্ষা গ্ৰহণ সমাপ্ত কৰা নাছিল মহাত্মা গান্ধীয়ে। তেখেতে গুজৰাটৰ কলেজত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত বিলাতলৈ বেৰিষ্টাৰী শিক্ষা গ্ৰহণ কৰিবৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰে। পিছত 1891 চনত বেৰিষ্টাৰী পাছ কৰি তেওঁ পুনৰ ভাৰতলৈ ঘূৰি আহে। কৰ্মজীৱন: গান্ধীজীয়ে বিলাতৰ পৰা ঘূৰি আহি পোনতে ওকালতি আৰম্ভ কৰে। তাৰ পিছত তেওঁ ওকালতি ব্যৱসায়ৰ উদ্দেশ্যে দক্ষিণ আফ্ৰিকালৈ যায়। সেই সময়ত আফ্ৰিকাত থকা ভাৰতীয় লোকসকলৰ ওপৰত ইংৰাজসকলে নানান ধৰণৰ অত্যাচাৰ চলাইছিল। সেয়ে ইংৰাজসকলে গান্ধীজীক ভাল চকুৰে চোৱা নাছিল। মহাত্মা গান্ধীয়ে সেই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰি সকলো মানুহৰে সমান অধিকাৰ ধ্বনিৰে আফ্ৰিকাৰ বুকুত কঁপনি তুলিছিল। তেতিয়া আমাৰ দেশ ভাৰত ইংৰাজৰ অধীনত আছিল। মহাত্মা গান্ধী ভাৰতলৈ উভতি আহি মাতৃভূমিক স্বাধীন কৰিবলৈ মন মেলিলে। সেইকাৰণে তেখেতে ভাৰতৰ বহুকেইজন নেতৃস্থানীয় লোকক লৈ প্ৰথমে 1921 চনত অসহযোগ আন্দোলন চলায়। এনেকৈ 1931 চনত লোণ আইন অমান্য আন্দোলন আৰু 1932 চনত হোৱা গণ আন্দোলনৰ নেতৃত্বৰ ভাৰ তেখেতে লৈ কাৰাবাস খাটে। তথাপি তেখেতে ভাৰতক স্বাধীন কৰিবলৈ দৃঢ় সংকল্প লৈছিল। ভাৰতবাসীয়ে তেখেতক বাপুজী আৰু বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰে তেখেতক মহাত্মা উপাধি দিছিল। অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে তেখেতৰ অশেষ সাধনাৰ ৰত্ন স্বাধীনতা ভাৰতবাসীয়ে লাভ কৰে। মূল মন্ত্ৰ: গান্ধীজীৰ মূল মন্ত্ৰ আছিল সত্য, অহিংসা আৰু অস্পৃশ্যতা বৰ্জন। তেওঁ সকলোকে এজন ঈশ্বৰৰ সন্তান বুলি ভাবিছিল। মৃত্যু: মহামানৱ মহাত্মা গান্ধী এবাৰ প্ৰাৰ্থনা সভালৈ যাওঁতে নথুৰাম গডছ নামৰ এজন ভাৰতীয় মাৰাঠা যুৱকে তেখেতক গুলী কৰে। সেই গুলীৰ আঘাততেই তেখেতে ইহলীলা সম্বৰণ কৰে। সেইদিনা আছিল 1948 চনৰ 30 জানুৱাৰী তাৰিখ। সামৰণি: মহাত্মা গান্ধীৰ মৃত্যু হ'ল সঁচা, কিন্তু তেখেতৰ জীৱনৰ আদৰ্শ আজিও আমাৰ মাজত বিৰাজমান হৈ আছে। আমি সকলোৱে তেওঁৰ জীৱনৰ পৰা শিক্ষা লাভ কৰা উচিত। মৰমৰ বন্ধু বান্ধৱীসকল, ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিবলৈ নাপাহৰিব। আৰু যদি কম শব্দৰ ভিতৰত মহাত্মা গান্ধীৰ জীৱনী সম্পৰ্কে আৰু জানিব বিচাৰে, লগতে ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি এবাৰ জনাব। আকৌ আমি অন্য এটি ভিডিঅ'ত লগ পাম। আপোনালোকে আমাৰ জ্ঞান আহৰণ চেনেলটো ছাবস্ক্ৰাইব কৰি আমাৰ লগত জড়িত থাকক।